আজি হৈছে বহাগ মাহৰ ২৪ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ মে' মাহৰ ৮ তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণা ষষ্ঠী তিথি আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ সমীকৰণৰ ফলত আপোনালোকৰ প্ৰভাৱ আজি আপোনালোকৰ নিজৰ ৰাশিফলৰ ওপৰত স্পষ্টকৈ লাভ কৰিব। আজিৰ দিনটো আপোনালোকৰ লাভৰো হ'ব পাৰে বা লোকচানৰো হ'ব পাৰে, কিন্তু আপোনালোকে নিজৰ ৰাশিৰ বিশ্লেষণ চালেহে বা আপোনালোকে বিশ্লেষণবোৰ ভালদৰে প্ৰত্যক্ষ কৰিলেহে আপোনালোকে আজিৰ দিনটো কেনে যাব সেই বিষয়ে আজি আপোনালোকে অৱগত হ'ব পাৰিব। সেইবাবে আপোনাৰ নিজৰ ৰাশিফল বিশ্লেষণ সম্পূৰ্ণ চাবলৈ যত্ন কৰিব। আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব। আৰু লগতে থাকিব আপোনালোকৰ বিশেষ প্ৰতিকাৰ, যাৰ জৰিয়তে যিসকলৰ আজি লোকচান বা কিবা সমস্যাৰ সন্মুখীন হ'ব লগা আছে তেওঁলোকেও আজি সমাধান কৰি আগবাঢ়িব পাৰিব আৰু উন্নতি দেখা পাব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি কিছুমান প্ৰভাৱ স্পষ্টকৈ পৰিব আপোনাৰ ওপৰত। গতিকে আপোনাৰ আজি মনটো কিছু আৱেগিকভাৱে চঞ্চলো হ'ব পাৰে, কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অটুট ৰাখিবলৈ যত্ন কৰিব লাগিব। গ্ৰহৰ স্থিতি আপোনাক আগুৱাই যোৱাত সহায় কৰিব, কিন্তু আপোনাৰ ওপৰত উগ্ৰতাৰ নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰাটো আপোনাৰ বাবে আজি বিশেষ গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন চমকপ্ৰদ হ'ব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা ক্ষিপ্ৰতৰ হ'ব আৰু ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা বিনিয়োগৰ আজি সুযোগ আহিব। নিজৰ মন বা নিজৰ মত আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। আজি সহকৰ্মীসকলৰ সৈতে আপোনালোকে আজি সুসংগঠিতভাৱে থাকিবলৈ যত্ন কৰিব, যাতে কৰ্মক্ষেত্ৰৰ পৰিৱেশ নষ্ট নহয়। পাৰিবাৰিক জীৱনত শান্তিয়ে আজি বিৰাজ কৰিব। জীৱনসংগীৰ পৰা আপোনালোকে পূৰ্ণ সমৰ্থন পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ভাল যদিও আৱেগৰ বশৱৰ্তী হৈ কোনো কঠোৰ কথা নোকোৱাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। নিজৰ খং আৰু অহংকাৰ আঁতৰাই ৰাখি সংগীৰ অনুভূতিৰ প্ৰতি সন্মান জনাই চলিব। এটা সৰু উপহাৰ বা প্ৰশংসাই আজি সম্পৰ্ক আপোনালোকৰ মধুৰতা আনি দিব পাৰিব। গতিকে আপোনালোকে নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত কিদৰে আপোনালোকে ভালদৰে আগবাঢ়িব সেইটো নিজে আপোনালোকে আজি সিদ্ধান্ত কৰি ল'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মানসিকভাৱে যথেষ্ট সক্ৰিয় অনুভৱ কৰিব। তথাপিও অত্যাধিক মানসিক চাপৰ ফলত আপোনাৰ সামান্য মূৰৰ বিষৰ সমস্যা বা ভাগৰ অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব আজি, আৰু বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে বিৰত থাকিব। যোগাসন আৰু ব্যায়ামৰ যোগেদি আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসী হৈ আজি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব বা আৰ্থিক বিনিয়োগ আজি নকৰিব। যান বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰিব আৰু যাতায়াতৰ নীতি নিয়মবোৰ মানি চলিব, নহ'লে জৰিমনা আদি হোৱাৰো সম্ভাৱনা আছে। খং আৰু উগ্ৰ বাক্য প্ৰয়োগৰ পৰা আজি একেবাৰে বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক পানীৰে অৰ্ঘ্য দিয়ক আৰু লগতে ৰঙা ফুল মিহলাই ল'ব। ইয়াৰ ফলত আপোনালোকৰ আজি সক্ৰিয়তা ভালদৰে লাভ কৰিব আৰু আত্মবিশ্বাসো থাকিব। মনৰ শান্তি আৰু ইতিবাচক শক্তিৰ বাবে হনুমান চালিচা পাঠ কৰিব পাৰে। কোনো দৰিদ্ৰ লোকক আজি মিঠাই বা ফল মূল দান কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য উদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনলৈ কলাত্মক চিন্তা আহিব। সুখ শান্তিও আজি লাভ কৰিব আপুনি। গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ আৰ্থিক দিশটো আৰু পাৰিবাৰিক দিশটো স্থিৰতা প্ৰদান কৰিব। আপোনাৰ স্থিৰ মানসিকতাই আজি বহুতো জটিল সমস্যা সহজেই সমাধান কৰাটো সহায় কৰিব। কৰ্মস্থানত আপোনাৰ কাম কাজ সুচাৰুৰূপে আৰু নিৰ্দিষ্ট গতিত চলিব। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষ সন্তুষ্ট হ'ব। আৰ্থিক দিশত উন্নতিৰ যোগ আছে। পুৰণি কোনো বিনিয়োগ বা সঞ্চয়ৰ পৰা আপুনি আজি লাভৱান হোৱাৰ সম্ভাৱনাও থাকিব। নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহি আজি চেষ্টা কৰিব যাতে এলাহ ভাৱবোৰ ত্যাগ কৰি থাকিবলৈ, কাৰণ নতুন নতুন কাম যিবিলাক কৰিব আপুনি সেইবোৰত আপোনাৰ নিজৰ সক্ৰিয়তাৰ খুবেই প্ৰয়োজনীয় হ'ব। সেইবাবে কোনো কাম হাতত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰ্যবেক্ষণ কৰি ল'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ সুযোগ পাব। ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব আৰু শান্তিপূৰ্ণ হ'ব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব আৰু জীৱনসংগীৰ সৈতে কোনো সুন্দৰ মুহূৰ্ত পাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো অতি অনুকূল আছে। আজিৰ দিনটো নিজৰ মনৰ কথা প্ৰিয়জনৰ আগত প্ৰকাশ কৰিবলৈ এয়া উপযুক্ত সময়। অৱশ্যে নিজৰ জেদী বা একঘেমীয়া স্বভাৱটো আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে
সৰু সৰু কথাতে ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনাৰ ডিঙিৰ বিষৰ সমস্যা, চৰ্দি কাহৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। গতিকে ঠাণ্ডাৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ যত্ন কৰিব আৰু অত্যাধিক মিঠা খাদ্য খোৱাৰ পৰাও আজি বিৰত ৰাখিব। আজিৰ দিনটোত আপোনালোকৰ কিছুমান সাৱধানতা মানি চলিব লাগিব। সেইবোৰ হৈছে নিজৰ জেদী মনোভাৱবোৰ আপোনালোকে আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে আপোনাৰ পৰিস্থিতি অনুযায়ী কিছুমান বেয়া ফলাফলো লাভ কৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপোনালোকে আজি সতৰ্কতা অৱলম্বন কৰি চলিব। পৰিৱৰ্তনক ভয় নকৰি আদৰি ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গৰুক ৰুটি খুৱাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি অতি শুভ ফলদায়ক হ'ব। ঘৰৰ ইশান কোণত ঘিউৰ বন্তি জ্বলাই মা লক্ষ্মীৰ আৰাধনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক দিশত শুভ লক্ষণে দেখা দিব আৰু উন্নতিৰ যোগ দেখা যাব। ঘৰৰ পৰা ওলোৱাৰ আগতে সুগন্ধি ব্যৱহাৰ কৰিলে আজি শুক্ৰ গ্ৰহ বলৱান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ বুধৰ প্ৰভাৱত আজি আপোনাৰ নিজৰ চিন্তা চৰ্চা আৰু লগতে আপোনাৰ নিজৰ বুদ্ধি আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিফলিত হ'ব। আপোনাৰ সৃষ্টিশীলতা আজি বৃদ্ধি পাব আৰু আপোনাৰ মনটো একেলগে বহুতো কাম কৰিবলৈ আগবাঢ়িব বা আগ্ৰহ প্ৰকাশ কৰিব। গ্ৰহৰ অনুকূল অৱস্থানে আজি আপোনাক নতুন কথা শিকা আৰু আনৰ সৈতে মত বিনিময় কৰাটো বিশেষভাৱে সহায় কৰিব। কৰ্মক্ষেত্ৰত যোগাযোগ বা কথা বতৰাৰ জৰিয়তে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। মিডিয়া, শিক্ষকতা, ব্যৱসায়, IT খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ। আপোনাৰ নতুন ধাৰণা আৰু উপস্থিত বুদ্ধিৰ বাবে ঊৰ্ধ্বতন বিষয়াসকল আজি প্ৰভাৱিত হ'ব। একেলগে বহুতো কাম হাতত লোৱাৰ প্ৰৱণতা আজি পৰীক্ষা কৰিব, নহ'লে কোনো এটা কামেই সম্পূৰ্ণ নহ'ব। কামৰ ক্ষেত্ৰত মনোযোগ ধৰি ৰখাটো আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। পাৰিবাৰিক জীৱনত আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। আত্মীয় স্বজন বা বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপ কৰি মনটো পাতল লাগিব। দাম্পত্য জীৱনত বুজাবুজি অটুট থাকিব। লগতে সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা কৰিবলৈ দিনটো অনুকূল। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। আপোনাৰ মধুৰ কথা বতৰাই প্ৰিয়জনৰ মন আজি জয় কৰিব। অৱশ্যে সম্পৰ্কত কোনো ধৰণৰ মিছা কথা বা লুকুৱা চোৰা কথা নাৰাখিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু তথাপি মানসিকভাৱে আপোনালোকে কিছু অস্থিৰতা অনুভৱ কৰিব পাৰে। সেইবাবে অত্যাধিক চিন্তা কৰাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব আৰু লগতে নিজৰ ভাল লগা কাৰ্যকলাপত আপুনি আজি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ সকলো দিশ, মানসিক অৱস্থা আৰু শাৰীৰিক অৱস্থা ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়োতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰোবাৰ বিষয়ে উৰা বাতৰি বা পৰচৰ্চা কৰাৰ পৰা নিজকে বিৰত ৰাখিব আৰু কোনো নথি পত্ৰত আজি চহী কৰাৰ আগতে ভালদৰে পঢ়ি চাই ল'ব। খৰখেদাকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি আজি নিদিব, নহ'লে পিছলৈ পূৰণ কৰিবলৈ আপুনি অসুবিধা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান গণেশৰ আজি আৰাধনা কৰক। তেওঁৰ দ্বাৰা আজি আপুনি সকলো কাম ভালদৰে আৰু সুকলমে কৰিবলৈ সক্ষম হ'ব। আজি যদি আপোনালোকে জীৱ জন্তুক খাদ্য দিয়ে, তেনেহ'লে আপোনাৰ বুধ গ্ৰহৰ দোষ খণ্ডন হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। সৰু ছোৱালীক আপোনালোকে যদি শিক্ষা সামগ্ৰী দান কৰে, তেনেহ'লে আপোনালোকৰ আজি অতি শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰৰ প্ৰভাৱত আজি আপোনালোকৰ মনটো অত্যন্ত আৱেগিক আৰু সংবেদনশীল হৈ থাকিব। গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আজি আপোনালোকৰ পৰিয়াল আৰু নিজৰ মানুহৰ সৈতে সময় কটাবলৈ মন বিশেষভাৱে ঢাল খাব, কিন্তু কামৰ ব্যস্ততাৰ বাবে কিছু কম সময় তেওঁলোকক দিব পাৰিব। কৰ্মস্থানত আপোনাৰ আজি আন্তৰিকতা আৰু সহকৰ্মীৰ প্ৰতি থকা সহানুভূতিশীল মনোভাৱে আজি আপোনাক প্ৰশংসিত কৰিব। সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলৰ বাবে আজি দিনটো বিশেষভাৱে অনুকূল। ব্যৱসায়ত পুৰণি কোনো পৰিকল্পনাই আজি আপোনাক আৰ্থিক লাভো প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত অত্যাধিক আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। ব্যক্তিগত জীৱনৰ মাজত আজি ভাৰসাম্য ৰক্ষা কৰি চলিব, নহ'লে দিনটো আপোনালোকৰ কিছু ব্যাঘাত জন্মিব পাৰে। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব। মাতৃৰ পৰা আজি আপোনালোকে স্নেহ আৰু আশীৰ্বাদ পাব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব আৰু ঘৰুৱা দায়িত্ব পালনত আপোনাৰ আজি সহযোগিতা তেওঁলোকৰ পৰা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ভাল যদিও সৰু সৰু কথাতে আপুনি অভিমান কৰাৰ পৰা বিৰত থাকিব লাগিব। সংগীৰ আৱেগক গুৰুত্ব দিয়ক আৰু নিজৰ মন মুকলিকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক অস্থিৰতাই সঘনাই সলনি হোৱা মনোভাৱৰ বাবে আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেইবাবে আপুনি নিজৰ ভাল লগা কাৰ্যকলাপত অলপ জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে উপশম পাব আৰু মন শান্ত কৰিবলৈ হ'লে ধ্যানো কৰিব পাৰে আৰু নিজৰ প্ৰিয় সংগীতো শুনিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনালোকৰ সাৱধানতা হ'ব। আনৰ কথাত সোনকালে আপোনালোকে বিশ্বাস কৰি নল'ব। অতীতৰ কোনো বেয়া স্মৃতি ভাবি বৰ্তমানৰ সময়খিনি নষ্ট নকৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ ধন ধাৰলৈ নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব আৰু নিজৰ মাতৃক সন্মান কৰক। পুৱা তেওঁৰ আশীৰ্বাদ লৈহে ঘৰৰ পৰা ওলাব। কোনো দৰিদ্ৰ লোকক যদি বগা বস্তু দান কৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি সূৰ্যৰ প্ৰভাৱত আপোনালোকৰ আজি ব্যক্তিত্ব জিলিকি উঠিব। আপোনাৰ প্ৰতিভা আজি বৃদ্ধি পাব। সমাজতো আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু আনেও আপোনাৰ পৰা প্ৰভাৱিত হ'ব। গ্ৰহৰ অৱস্থানে আজি আপোনাক এইটো সোঁৱৰাই দিছে যে আপোনাৰ নিজৰ অহংকাৰ নিয়ন্ত্ৰণত ৰখাটো আজিৰ দিনটোৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ'ব। কৰ্মস্থানত আপোনাৰ প্ৰভাৱ আৰু আধিপত্য বিস্তাৰ হ'ব। প্ৰশাসনীয় কাম কাজ বা চৰকাৰী খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো অনুকূল হ'ব আৰু আপোনাৰ নেতৃত্বৰ ক্ষমতা সকলোকে আকৰ্ষিত কৰিব। নিজৰ মত আনৰ ওপৰত জাপি দিবলৈ আজি চেষ্টা নকৰিব, নহ'লে আপোনালোকৰ দূৰত্ব বৃদ্ধি পাব। দলীয় কামৰ সৈতে আপোনালোকে আগবাঢ়ক, তেতিয়া দেখিব যে আজিৰ দিনটো আপোনালোকে ভালদৰে উন্নতি কৰিবলৈ সক্ষম হৈছে। পাৰিবাৰিক দায়িত্ব পালনত আজি আপুনি আগভাগ ল'ব। পিতৃস্থানীয় ব্যক্তি বা পিতৃৰ পৰা সহায় বা পথ প্ৰদৰ্শন পাব। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব, কিন্তু খং নিয়ন্ত্ৰণত নাৰাখিলে অকাৰণতে সংগীৰ সৈতে তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো উৎসাহজনক হ'ব। প্ৰিয়জনৰ সৈতে সময় কটাবলৈ সুযোগ পাব আৰু আপোনাৰ উদাৰতাই সম্পৰ্কটোত নতুনত্ব আনি দিব। মাত্ৰ নিজৰ জেদ পৰীক্ষা কৰি চলিবলৈ আজি চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শাৰীৰিকভাৱে শক্তি অনুভৱ কৰিব, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিলেহে আজিৰ দিনটো আপোনালোকে ভালদৰে সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে সতেজ শাক পাচলি খাব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিব। কিন্তু আপোনালোকে নিজৰ চকুৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব। চকুৰ যাতে কোনো ধৰণৰ কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে আপোনালোকে বেছি মোবাইলৰ স্ক্ৰীন ব্যৱহাৰ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আপোনালোকে আজি সিদ্ধান্ত গ্ৰহণ নকৰিব। আনক তুচ্ছ তাচ্ছিল্য কৰাৰ পৰা আজি বিৰত থাকিব। খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব পাৰে, সেইবাবে অনাৱশ্যকীয় খৰচবোৰ আপোনালোকে পৰীক্ষা কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা সোনকালে উঠি সূৰ্য দেৱতাক আপোনালোকে পানী অৰ্ঘ্য দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব আৰু লগতে আদিত্য হৃদয়চ্যুত বা গায়ত্ৰী মন্ত্ৰ জপ কৰক বা শুনক। ইয়াৰ দ্বাৰা আপোনালোকে বিশেষ সুফল পাব। আজিৰ দিনটোত আপোনালোকে পিতৃ বা গুৰুজনৰ আশীৰ্বাদ লৈহে দিনৰ কামবোৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা সকলো কাম আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু কৰ্মপ্ৰণালীত বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰিব। আপোনাৰ গ্ৰহৰ অৱস্থানে আজি অধিক যুক্তিবাদী আৰু পৰিশ্ৰমী কৰি তুলিব। আপুনি যিকোনো কাম আজি নিখুঁতভাৱে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে সফলতা পাব। আপোনাৰ পৰ্যবেক্ষণ ক্ষমতা আজি প্ৰখৰ থাকিব। কৰ্মক্ষেত্ৰত পৰিশ্ৰম আৰু একাগ্ৰতা ঊৰ্ধ্বতন কৰ্তৃপক্ষই আজি আপোনাক আপ্লুত হ'ব আৰু সন্মানো দিব। হিচাপ পত্ৰ, প্ৰশাসন, শিক্ষকতা আৰু গৱেষণামূলক কামৰ সৈতে জড়িত লোকসকলৰ বাবে আজি দিনটো বিশেষভাৱে সুফলদায়ক হ'ব। কোনো পুৰণি স্থবিৰ হৈ থকা কাম আজি আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। নিজৰ কামৰ লগতে আনৰ কামতো আজি অতিৰিক্ত ফুল ক্ৰুটি উলিয়াবলৈ চেষ্টা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ সৃষ্টি হ'ব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। ঘৰুৱা দায়িত্ববোৰ আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব। দাম্পত্য জীৱনত আজি বুজাবুজি থাকিব। অৱশ্যে নিজৰ সংগীকো সকলো সময়তে নিখুঁত হ'বলৈ হেঁচা প্ৰয়োগ নকৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল। আপোনাৰ সমৰ্থন আৰু বাস্তৱসন্মত পৰামৰ্শই আপোনাৰ প্ৰিয়জনক আজি অনুপ্ৰাণিত কৰিব, কিন্তু অত্যাধিক ব্যৱহাৰিক হোৱাৰ সলনি সম্পৰ্কত অলপ ৰোমান্টিক হোৱাৰো প্ৰয়োজন আছে। স্বাস্থ্যৰ দিশটো আজি আপোনাৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আজি আপোনালোকৰ
সচেতনতাৰ অভাৱৰ ফলত স্বাস্থ্যৰ কিছু অৱনতি ঘটা দেখা যাব পাৰে। সেইবাবে আজিৰ দিনটো আপোনালোকে নিজৰ যতন ল'ব। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকৰ নিজৰ ভাল লগা কাৰ্যকলাপত কিছু সময় দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে ভালদৰে কটাবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক চিন্তাৰ কৰাৰ পৰা আপোনালোকে বিৰত থাকিব। খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব। প্ৰয়োজনতকৈ বেছি ধন আজি ব্যয় নকৰিব। আনৰ সমালোচনা কৰাৰ সলনি তেওঁলোকৰ ইতিবাচক দিশবোৰত গুৰুত্ব দি উৎসাহিত কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব। গৰুক আজি আপোনালোকে সেউজীয়া ঘাঁহ বা ৰুটি দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। তুলসীজোপাৰ গুৰিত সন্ধিয়া আপোনালোকে চাকি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ মনত আৰু পৰিয়ালত শান্তি বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ কাম কাজবোৰ সুন্দৰভাৱে প্ৰতিফলিত হ'ব আৰু কাম কাজবোৰ কৰাৰ ফলত আপোনালোকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। গ্ৰহৰ অৱস্থানে আজি আপোনাৰ যিকোনো পৰিস্থিতিতে আপুনি ভাৰসাম্য ৰক্ষা কৰি কামবোৰ সহজভাৱে কৰিবলৈ সক্ষম হ'ব আৰু আনৰ সৈতে আজি আপোনালোকে সহজে মিলি যাব পাৰিব। এই গুণটোৱে আপোনাক আজি বিশেষভাৱে কামত সহায় কৰিব। কৰ্মস্থানত আজি আপোনাৰ কূটনীতি আৰু আনৰ সৈতে মিলি কাম কৰাৰ ক্ষমতাই আপোনাক সফলতা দিব। ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা চুক্তি স্বাক্ষৰ কৰাৰ বাবে দিনটো অনুকূল। ফেশ্বন ডিজাইনিং, আইন, শিল্পকলা বা পৰিচালনাৰ সৈতে জড়িত লোকসকলে আজি কৰ্মক্ষেত্ৰত বিশেষ প্ৰশংসা লাভ কৰিব। আজি আপোনালোকে সিদ্ধান্ত লওঁতে পলম কৰাটো আপোনালোকৰ উচিত নহ'ব। কোনো গুৰুত্বপূৰ্ণ যদি সুযোগ হাতলৈ আহে তেনেহ'লে বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। আপোনাৰ ওপৰত বিশ্বাস ৰাখি আপুনি কামবোৰ সমাপ্ত কৰিবলৈ যত্ন কৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ পৰিৱেশ আনন্দদায়ক হ'ব। দাম্পত্য জীৱনত সংগীৰ সৈতে আপুনি ৰোমান্টিক সময় কটাব পাৰিব। পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেয়া আঁতৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো অতিশয় শুভ হ'ব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব। নিজৰ মনৰ কথা প্ৰিয়জনক জনাবলৈ আজিৰ দিনটো অতি উত্তম। আপোনাৰ স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু মন প্ৰফুল্লিত কৰি ৰাখিবলৈ আজি যত্ন কৰিব লাগিব, নহ'লে মানসিক অস্থিৰতা অহাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ বিষৰ সমস্যাও কিছু আপোনাক আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনক সুখী কৰিবলৈ গৈ আজি নিজৰ মানসিক শান্তি বিনষ্ট নকৰিব। বিলাসিতা বা সাজ-সজ্জাৰ নামত অত্যাধিক খৰচৰ ফলত আপোনাৰ আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কোনো বিতৰ্কত মধ্যস্থতা কৰোঁতে নিৰপেক্ষ হৈ থাকিবলৈ চেষ্টা কৰিব, নহ'লে অকাৰণতে আপোনাৰ বদনাম হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব মা লক্ষ্মী বা মা সৰস্বতীৰ আৰাধনা কৰক আজি। ইয়াৰ ফলত আপোনাৰ আজি ধনৰ প্ৰৱাহ দেখা পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত শুক্ৰ গ্ৰহ আপোনাৰ বলৱান হ'ব। কোনো দৰিদ্ৰ লোকক বা সৰু ছোৱালীক বগা বস্ত্ৰ বা বগা বস্তু দান কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ সাহস অপাৰ থাকিব। আপোনাৰ ইচ্ছা শক্তিৰ ফলত আপুনি আজি নিজৰ লক্ষ্যত উপনীত হোৱাত সক্ষম হ'ব। গ্ৰহৰ অৱস্থানে আৱেগ আৰু খং দুয়োটাকে একেলগে জাগ্ৰত কৰিব পাৰে, কিন্তু মনৰ স্থিৰতা বজাই ৰখাটো আজিৰ দিনটোৰ বাবে আটাইতকৈ আপোনাৰ প্ৰত্যাহ্বান হ'ব। গতিকে কোনো কাৰণতে আপুনি জেদ নকৰিব। কৰ্মস্থানত আপুনি অতিশয় সক্ৰিয় নিৰ্ভীক হ'ব। যিকোনো জটিল সমস্যা আপুনি নিজৰ পাৰদৰ্শিতাৰে আপুনি সেইবোৰ সমস্যা সমাধান কৰিব পাৰিব। চিকিৎসাৰ ক্ষেত্ৰত বা গৱেষণাৰ ক্ষেত্ৰত যিসকল লোক জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতা লাভ কৰাৰ দিন হ'ব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে মত বিৰোধ বা তৰ্কৰ পৰা আজি একেবাৰে বিৰত থাকিব। নিজৰ পৰিকল্পনাবোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে আনৰ আগত প্ৰকাশ নকৰাটোৱে ভাল হ'ব। পাৰিবাৰিক জীৱনত কিছু উঠা নমা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতোঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব, যাতে কাৰো মনত আঘাত নালাগে। দাম্পত্য জীৱনত সংগীৰ সৈতে গভীৰ আৱেগিক সংযোগ স্থাপন হ'ব, মাত্ৰ একনায়কত্ববাদী মনোভাৱ নাৰাখিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো আৱেগপূৰ্ণ হ'ব। আপোনাৰ সম্পৰ্কত অকাৰণতে সন্দেহ বা ঈৰ্ষা আহিব নিদিব। ই সম্পৰ্কত আপোনাৰ বেয়া কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শাৰীৰিক শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ভালেই ৰাখিব পাৰিব, কিন্তু আপোনালোকৰ মানসিক চাপ কিছু বাঢ়িব আজি। সেইবাবে আপোনালোকে নিজৰ ভাল লগা কাৰ্য বা ধ্যান কৰিবলৈ আজি যত্ন কৰক। ৰক্তচাপৰ ৰোগীসকলে নিয়মীয়াকৈ চেকআপ আদি কৰি থাকিব।
আৰু আপোনালোকে পুৱা খোজ কাঢ়িব। ইয়াৰ দ্বাৰা আপোনালোকে সকলো ক্ষেত্ৰতে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা হ'ব। আজি আপোনালোকে খং আৰু প্ৰতিশোধৰ ভাৱনা মনৰ পৰা সম্পূৰ্ণভাৱে ত্যাগ কৰক। যান বাহন চলাওঁতে বা মেচিন জাতীয় যন্ত্ৰ চলাওঁতে আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব। সৰু সুৰা আঘাত পোৱাৰো সম্ভাৱনা আছে। নিজৰ গোপন কথা বা আৰ্থিক পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সকলো বিপদৰ পৰা আজি ৰক্ষা পাব। দৰিদ্ৰ লোকক আজি আপোনালোকে ৰঙা বস্তু দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটোৰ বাধা বিঘিনিবোৰ দূৰ হ'ব আৰু আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতিয়ে দেখা দিব। আজিৰ দিনটোত আপোনালোকে ভগৱান শিৱক যদি জল অৰ্পণ কৰে তেনেহ'লে মানসিকভাৱে আপোনালোকে শক্তিশালী অনুভৱ কৰিব আৰু আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰাতো সহায় পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত আৰু আধ্যাত্মিক ক্ষেত্ৰত আপুনি আজি আগবাঢ়িব পাৰিব। আপোনাৰ আশাবাদী দৃষ্টিকোণ আৰু ভাগ্যৰ সমৰ্থনে আজি আপোনাক বহুতো জটিল পৰিস্থিতিৰ পৰা আগবঢ়াই লৈ যাব বা মুকলি কৰাত সহায় কৰিব। কৰ্মস্থানত আপোনাৰ সততা আজি আপোনাক সকলোৱে প্ৰশংসা কৰিব। শিক্ষকতা, পৰামৰ্শদাতা, ভ্ৰমণৰ সৈতে জড়িত লোকসকলৰ আজি দিনটো অতি শুভ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ নতুন পথ আজি মুকলি হ'ব। আপোনাৰ স্পষ্টবাদী স্বভাৱ কেতিয়াবা আনৰ বাবে কঠোৰ যেন লাগিব পাৰে। সেইবাবে কৰ্মক্ষেত্ৰত নিজৰ মত প্ৰকাশ কৰোঁতে অলপ সাৱধান হ'ব। লগতে যিটো কাম আপুনি কৰিব নোৱাৰিব সেইটোৰ বাবে মিছা প্ৰতিশ্ৰুতি নিদিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ বা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস অটুট থাকিব আৰু ধৰ্মীয় বা মাংগলিক কাৰ্যত একেলগে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল। আপোনাৰ মুকলিমূৰীয়া আৰু হাঁহিমুখীয়া স্বভাৱে প্ৰিয়জনক আকৰ্ষিত কৰিব। অৱশ্যে সম্পৰ্কত অত্যাধিক স্বাধীনতা বিচাৰিবলৈ গৈ সংগীক আওকাণ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি যথেষ্ট শক্তিশালী অনুভৱ কৰিব। মানসিকভাৱে আপুনি সুস্থ অনুভৱ কৰিব। সেইবাবে আজিৰ দিনটো আপোনালোকে নিজৰ স্বাস্থ্য ভাল ৰাখি আগবাঢ়িবলৈ সকলো কাম কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ ডাঙৰ আৰ্থিক সিদ্ধান্ত বা ডাঙৰ আৰ্থিক বিনিয়োগ নকৰিব। কথা কওঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব, নহ'লে আপোনাৰ কথাই আনক আঘাত দিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কতো অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। আনক বিনা কাৰণত উপদেশ দিবলৈ নাযাব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱা দেখা যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান বিষ্ণুক আজি আৰাধনা কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ গুৰুৰ সহায় লাভ কৰিব। কলগছৰ গুৰিত পানী আৰু হালধি অৰ্পণ কৰক। আজি সকলো বাধা বিঘিনি দূৰ হ'ব আৰু লগতে কৰ্মত উন্নতি দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ শনিয়ে আজি আপোনালোকৰ ধীৰ স্থিৰে আগবঢ়াই নিবলৈ আজি আপোনাক অনুপ্ৰাণিত কৰিব আৰু লগতে আপুনি যিকোনো শৃংখলাবদ্ধ কাম বা যিকোনো পৰিশ্ৰমী কাম আপুনি অত্যন্ত একাগ্ৰভাৱে কৰিবলৈ সক্ষম হ'ব আৰু লগতে কামবোৰ সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনালোকে গ্ৰহৰ প্ৰভাৱৰ ফলত আপুনি যিকোনো জটিল পৰিস্থিতিৰ পৰা আপুনি আগবাঢ়িব পাৰিব আৰু লগতে সেইবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ আজি কঠোৰ পৰিশ্ৰমৰ নিয়মানুৱৰ্তিতাই আজি আপোনাৰ সকলো কাম সুকলমে সম্পন্ন কৰাব। আপোনাৰ প্ৰচেষ্টাতে আপুনি আজি যিকোনো জটিল সমস্যাও সমাধান হ'ব। লো তীখাৰ সৈতে জড়িত যিবোৰ ব্যৱসায়ী আছে তেওঁলোকৰ সকলৰ আজি বিশেষ সুফল পাব। নিজৰ কামত অত্যাধিক ব্যস্ত থাকিবলৈ গৈ সহকৰ্মীসকলৰ সৈতে যোগাযোগ বিচ্ছিন্ন নকৰিব। কৰ্মক্ষেত্ৰত ৰাজনীতি বা আনৰ পৰচৰ্যাৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব। পাৰিবাৰিক জীৱনত আপুনি নিজৰ দায়িত্ববোৰ নিষ্ঠাৰে পালন কৰিব, যাৰ ফলত ঘৰত এক সুৰক্ষিত আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আশীৰ্বাদ আৰু সমৰ্থন পাব। দাম্পত্য জীৱনত বিশ্বাস আৰু স্থিৰতা অটুট থাকিব। প্ৰেমৰ ক্ষেত্ৰত মকৰ ৰাশিৰ লোকসকলে নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ টান পায়। সেইবাবে আপোনালোকে অন্তৰ্মুখী স্বভাৱৰ বাবে প্ৰিয়জনে আপোনাক ভুল বুজিব পাৰে। সেইবাবে সংগীৰ বাবে অলপ সময় উলিয়াই নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু অবিৰাম পৰিশ্ৰমৰ ফলত শৰীৰত ভাগৰ অনুভৱ হ'ব। শনিৰ প্ৰভাৱৰ ফলত আপোনাৰ বিষৰ সমস্যাও থাকিব পাৰে, গতিকে কেলছিয়ামযুক্ত আহাৰ গ্ৰহণ কৰিব আৰু পুৱা আপোনালোকে খোজ কাঢ়িবলৈ যত্ন কৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা আছে, সেইবোৰ আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। নেতিবাচক চিন্তা আজি মনলৈ আহিবলৈ নিদিব। অত্যাধিক কামৰ হেঁচাত নিজৰ মানসিক শান্তি যাতে বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ প্ৰতি অত্যাধিক কঠোৰ বা ৰুক্ষ ব্যৱহাৰ কৰাৰ পৰা বিৰত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, আজি আপোনালোকে হনুমান চালিচা পাঠ কৰক, ইয়ে আপোনালোকক মানসিক শান্তি দিব। শনিদেৱৰ আৰাধনা কৰক আৰু সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলক, ইয়ে আপোনালোকৰ সকলো বাধা বিঘিনি কৰ্মৰ পৰা নাইকিয়া কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনিদেৱৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰাত গভীৰতা দেখা দিব। আপোনাৰ নতুন উদ্ভাৱনীমূলক কামত আজি আগ্ৰহ প্ৰকাশে আপুনি আজি নিজৰ মনোভাৱ ভাল কৰিব পাৰিব আৰু আনৰ পৰাও প্ৰশংসা পাব। কৰ্মস্থানত আপোনাৰ নতুন ধাৰণা আৰু বুদ্ধিমত্তাই আপুনি যিকোনো কাম আজি সৰলভাৱে কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ যিসকল IT চেক্টৰত জড়িত হৈ আছে বা সমাজৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো অনুকূল আৰু বন্ধুবৰ্গৰ পৰাও সহায় পাব। নিজৰ মতৰ ওপৰত অত্যাধিক জেদ নধৰিব, সহকৰ্মীৰ মতামতকো গুৰুত্ব দিব, অন্যথা দলীয় কামত বাধা আহিব পাৰে। পাৰিবাৰিক জীৱন সাধাৰণভাৱে পাৰ হ'ব। পৰিয়ালৰ সমস্যা, বিশেষকৈ ভাই ভনী বা বন্ধুবৰ্গৰ সৈতে সময় কটালে মনটো ভাল লাগিব। দাম্পত্য জীৱনত বুজাবুজি অটুট থাকিব আপোনাৰ। অৱশ্যে নিজৰ ব্যস্ততাৰ মাজতো সংগীক পৰ্যাপ্ত সময় দিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে আৱেগ প্ৰকাশ কৰাত টান পাব, গতিকে অলপ আঁতৰি থকা যেন অনুভৱ হ'ব। গতিকে আজি প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁৰ অনুভূতিত গুৰুত্ব দিয়ক, নহ'লে অকাৰণতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু মানসিক ক্ষেত্ৰত অলপ অস্থিৰতা অনুভৱ কৰিব পাৰে। সেইবাবে মানসিক শান্তি পাবলৈ হ'লে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপত অলপ সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা দিনটো আজি আপোনালোকে মানসিক শান্তি পাব আৰু যিকোনো কাম আপুনি আগ্ৰহেৰে কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক স্বাধীনচেতিয়া মনোভাৱৰ বাবে ঘৰৰ জ্যেষ্ঠজনৰ পৰামৰ্শ বা নীতি নিয়ম আওকাণ নকৰিব। হঠাতে কোনো ডাঙৰ আৰ্থিক বিনিয়োগ বা বিপদজনক কামত হাত নিদিব। সময় লৈ চিন্তা কৰিব। অকাৰণতে আনৰ বিষয়ত সোমাই তৰ্ক বিতৰ্কত লিপ্ত হোৱাৰ পৰা নিজকে বিৰত ৰাখক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব, শনিদেৱৰ আজি আৰাধনা কৰক আৰু ওং চং শনিচৰাই নম মন্ত্ৰটো জপ কৰিব। কোনো দৰিদ্ৰ বা অন্ধ বা দিব্যাংগ লোকক সামৰ্থ্য অনুযায়ী আপোনালোকে ঔষধ বা খাদ্যবস্তু দান কৰিব। ঘৰৰ মুকলি ঠাইত চৰাইক দানা বা পানী খাবলৈ দিয়ক, ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ মনলৈ ইতিবাচক চিন্তা আহিব। ইয়াৰ ফলত আজিৰ দিনটোত আপোনালোকে সকলো কাম নিজৰ বুদ্ধিমত্তাৰে কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কল্পনা জগতৰ যিবোৰ আপোনালোকে হেৰাই যোৱা যেন অনুভৱ হ'ব, কিন্তু আপুনি সেইবোৰ আজি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ সৃজনশীলতাই আজি আপোনাৰ মনোভাৱ সকলোকে প্ৰশংসিত কৰিব। কলা, সাহিত্য, শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত থকা সকলৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। কামত অমনোযোগী হোৱাৰ বাবে আপোনাৰ কিছু কামত অসম্পূৰ্ণ হ'ব পাৰে, গতিকে নিজৰ বাস্তৱসন্মত মনোভাৱ ৰাখিবলৈ যত্ন কৰক আৰু সম্পূৰ্ণকৈ আপুনি একাগ্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব সকলো কাম আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনাৰ মৰম আৰু দায়িত্ববোধ বৃদ্ধি পাব। দাম্পত্য জীৱন মধুৰ হ'ব আৰু জীৱনসংগীৰ সৈতে কোনো আধ্যাত্মিক বা ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে দিনটো অত্যন্ত ৰোমান্টিক আৰু আৱেগপূৰ্ণ হ'ব। আপোনাৰ সংবেদনশীলতাই সম্পৰ্কটোক আৰু অধিক গভীৰ কৰিব, কিন্তু সৰু সৰু কথাত অতিৰিক্ত স্পৰ্শকাতৰ হোৱাৰ পৰা নিজকে বিৰত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মিশ্ৰিত ফলাফল পাব। শাৰীৰিকভাৱে সুস্থ থাকিলেও মানসিকভাৱে কিছু ক্লান্তি অনুভৱ কৰিব পাৰে। সেইবাবে আপুনি নিজৰ ভাল লগা কাৰ্যকলাপত আগবাঢ়িবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে আপুনি মানসিক অশান্তিৰ পৰা উপশম পাইছে আৰু লগতে ধ্যান আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ বা কাকো অন্ধভাৱে বিশ্বাস আজি কৰিবলৈ গৈ নিজৰ লোকচান নকৰিব। নিজৰ বাবে কিছুমান সীমা নিৰ্ধাৰণ কৰক, যাতে কোনেও আপোনাৰ সৰলতা আৰু দয়ালু স্বভাৱৰ সুযোগ ল'ব নোৱাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব, আজি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু লগতে বিষ্ণু সহস্ৰনাম পাঠ কৰক বা শুনক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত আপুনি হালধিৰ তিলক বা কেশৰৰ তিলক লগাওক।
ইয়াৰ দ্বাৰা যিকোনো কাম আপোনাৰ আজি সফল হ'ব। নদী বা পুখুৰীত আজি মাছক যদি আপোনালোকে খাবলৈ দিয়ে তেনেহ'লে আপোনাৰ অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।